মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই দশমমান শ্ৰেণীৰ ছ'চিয়েল সায়েন্সৰ ইতিহাসৰ প্ৰথম পাঠৰ পৰা তোমালোকৰ লগত 3 নম্বৰৰ প্ৰশ্ন এটা আলোচনা কৰিম এই প্ৰশ্নটো যিকোনো টেষ্টৰ পৰা আৰম্ভ কৰি মেট্ৰিক ফাইনাললৈকে অহাৰ খুবেই সম্ভাৱনা আছে গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা আৰু আজিৰ প্ৰশ্ন হৈছে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলোচনা কৰা এনসাৰটো হৈছে এনেকুৱা স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ নাছিল শিক্ষাৰ ওপৰতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিছিল ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ চৰকাৰৰ মুখ্য সচিব R.W. কাৰ্লাইলে এখন জাননী জাৰি কৰি ছাত্ৰসকলক আন্দোলনত ভাগ নলবলৈ সকীয়াই দিছিল তাৰ পিছত আমি এনেকৈ লিখিম ছাত্ৰসকলে কাৰ্লাইলৰ জাননীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল বিপিন চন্দ্ৰ পাল ৰবীন্দ্ৰনাথ ঠাকুৰ আদি নেতাসকলে ছাত্ৰসকলক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল 1905 চনৰ 6 আগষ্টত ৰবীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত বংগ জাতীয় বিদ্যালয় নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠে ৰাগবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতা টাউন হলত 1906 চনৰ 11 মাৰ্চত অনুষ্ঠিত সভাত জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন হয় স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টো পাৰা মানে শেয়াৰ লাইক আৰু কমেন্ট কৰিবা আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ছ'চিয়েল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা থ্যাংক ইউ